আচলতে আমি যেটো জানো তেওঁ প্ৰথমতে হাই ব্লাড প্ৰেছাৰ ৰোগত ভুগি আছিল সেইটো হাই ব্লাড প্ৰেছাৰৰ ঔষধ খাই খাই অৱশেষত তেওঁৰ ছুগাৰ হ'ল আৰু ছুগাৰৰ ঔষধ খাই খাই তেওঁৰ গোটেই অৰ্গেনবিলাক বেয়া হৈ গ'ল বুলি আমি জানো তেওঁৰ লিভাৰ বেয়া হৈছে তেওঁৰ কিডনি বেয়া হৈছে তেওঁৰ হাৰ্ট বেয়া হৈছে আৰু অৱশেষত তেওঁ হস্পিটেলত পূজাৰ হেৰি আসমলৰ হস্পিটেলত এডমিট হৈছিলে আৰু তেওঁ ভেণ্টিলেশ্যনত যাওঁতে আমি সন্দেহ এটা প্ৰকাশ কৰিছিলোঁ যে তেওঁ হয়তো উভতি আহিব নোৱাৰিব কিন্তু পৰৱৰ্তী সময়ত গম পালোঁ যে তেওঁ হেৰি ভেণ্টিলেশ্যনৰ পৰা ওলাই আহিলে ভেণ্টিলেশ্যনৰ পৰা ওলাই আহি তেওঁ ICUত আহিলে ICUৰ পৰা আকৌ ওলাই আহি জেনেৰেল কেবিনত আহিলে বুলি গম পাওঁ তেতিয়া আমি ভাবিলোঁ যে তেওঁ আৰু বাচি গ'ল কিন্তু অৱশেষত এই বেয়া খবৰটো আজি ৰাতিপুৱাৰ ভাগতে পালোঁ যে তেওঁ আৰু নাথাকিল তেওঁ যিহেতু ছাৰ বহুত দিনৰ পৰা ধৰি তেওঁ সংবাদ মাধ্যমৰ লগত জড়িত হৈ আছে সেই ক্ষেত্ৰত এতিয়া আপোনালোকে কি ক'ব ছাৰ আপোনালোকৰ মাজত এতিয়া তেখেতৰ অনুপস্থিতি আপোনালোকক অসুবিধা কৰিব নেকি যথেষ্ট অসুবিধা কৰিব কাৰণ এটা সময় আছিল যে গোটেই কেৱল খেৰণী বুলি নহয় গোটেই পশ্চিম কাৰ্বি আংলঙৰ বৰ্তমান যিখন জিলা এই জিলাখনত কোনো সাংবাদিক নাছিল তেতিয়া আমি ৰাম নিৱাস পাণ্ডে নামৰ ব্যক্তি এগৰাকীক আমন্ত্ৰণ কৰি পেলাই আমাৰ এই গোটেই জিলাখনৰ বা বাতৰিবিলাক ৰাইজৰ মাজত পৰিৱেশন কৰিবৰ কাৰণে তেওঁক আমন্ত্ৰণ জনাই আনিছিল তাৰ পৰৱৰ্তী কালত আৰু কিছু সাংবাদিক আছে তাৰ লগে লগে তেওঁ এগৰাকী মোহন ইংতিও এগৰাকী জ্যেষ্ঠ সাংবাদিক বুলিয়েই ক'ব লাগিব আমাৰ এই খেৰণী অঞ্চলত তেওঁ যথেষ্ট মানে কি বুলি ক'ব লাগিব এইটো মানে খুব নিজু টাইপৰ মানুহ আছিলে তেওঁ কাৰো লগত হাই কাজিয়া কৰি ভাল নাপাইছিলে কাৰো লগত কাজিয়া পেচাল তেওঁ নকৰিছিলে আৰু অনাহকত তেওঁ বাতৰিবিলাক জাহা তাহা বাতৰি পৰিৱেশন নকৰে উচিত যিটো বাতৰি সেইবিলাক পৰিৱেশন কৰে আৰু সেইকাৰণে ৰাইজৰ মাজত তেওঁৰ জনপ্ৰিয়তা আছে আৰু ছাৰ তেখেতে যিহেতু মৃত্যুৰ সময়ত এতিয়া তেওঁৰ ৱাইফ আৰু তেওঁৰ সন্তানক এৰি থৈ গৈছে সেই ক্ষেত্ৰত যিহেতু চৰকাৰৰ তৰফৰ পৰা সংবাদ জগতৰ যিসকল ব্যক্তি থাকে তেওঁলোকক কিছু সাহায্য প্ৰদান কৰে বুলি সকলোৱে কয় সেই ক্ষেত্ৰত আপুনি কিবা দাবী জনাব নেকি নহয় এইটো এটা দাবীটো এইটোৱেই জনাব লাগিব সংবাদ মাধ্যমৰ যিখিনি কৰ্মকৰ্তা থাকে তেওঁলোককতো স্পেচিয়েলি চৰকাৰৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়োৱাটো থাকেই তাৰোপৰি মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CEM ডক্টৰ তুলিৰাম ৰহাং ডাঙৰীয়াক এইটো অনুৰোধ জনাব বিচাৰিম যে তেওঁৰ পৰিয়াল যিহেতু নেকি ইয়াত আছে তেওঁ এটি সন্তান আৰু ঘৈণীয়েকক এৰি থৈ গৈছে তেওঁলোকক পেঞ্চন দিব লাগে পেঞ্চনৰ জৰিয়তে যাতে বাকী থকা জীৱনবিলাক মোহনৰ অবিহনে তেওঁৰ জীয়ৰীজনী যাতে গঢ় লৈ উঠিব পাৰে বা তেওঁৰ ঘৈণীয়েকজনী ভাল ধৰণে চলিব পাৰে তাৰ কাৰণে পেঞ্চনৰ ব্যৱস্থা কাউন্সিলৰ ফালৰ পৰা কৰিব লাগে বুলি মই এইটো মোৰ ফালৰ পৰা দাবী এটা থাকিব Sopen nga pare nilapang kay dulu ko eh. Paling sudul jay ko kunong la ko bang si. So jay gari lo je padak lo. বাকি আমি দেখিছোঁ যে নন ট্ৰাইবেল কমিউনিটি আছে তেওঁলোকৰ মাজত এইবিলাক প্ৰথমে বহুত চাঙি এখন বনাব সেই চাঙিটা উঠাই লৈ যায় আমাৰ ইয়াত এইটো নহয় আমাৰ চাঙিটো অলপ সুকীয়া ইয়াতে ৰং বিৰঙৰ একদম জাক জমকতা কিবা কিবি থাকিব এইটো ধুনীয়া বাতৰি এটা